পৈতৃক সম্পত্তি বিচাৰিলে ভাবুকি প্ৰদান ভাই বোৱাৰীৰ পৈতৃক সম্পত্তি বিচাৰিলে প্ৰাণে মৰাৰ ভাবুকি লক্ষী ভূঞাক ভাই বোৱাৰীৰ লক্ষী ভূঞাক ফোনযোগে অশ্লীল গালিগালাজ ভাই বোৱাৰী দীপালীৰ এতিয়া সামাজিক মাধ্যমত ভাইৰেল দীপালীৰ অশ্লীল ভাষাৰ গালিগালাজ কোনে কৈছে সুকমানি এই চাইছে শুনি লওক কোনে কৈছে তই মই হাল বোৱাই আছো তই বিহালী থানাৰ অন্তৰ্গত মাঘে ৰৌমাৰীৰ গাঁৱৰ নিবাসী ৰঘু ভূঞাৰ ডাঙৰ পুত্ৰ লক্ষী ভূঞাই পিতৃৰ মাটি সম্পত্তিৰ ভাগ বিচাৰি গলে লক্ষী ভূঞাৰ ভাই জগত ভূঞাৰ লগতে ভাই বোৱাৰী দীপালী ভূঞাই দীৰ্ঘদিন ধৰি লক্ষী ভূঞাক দুৰ্ব্যৱহাৰ অশ্লীল ভাষাৰে গালিগালাজ পৰাৰ লগতে জাঙুৰ খাই উঠে ইফালে লক্ষী ভূঞাক মাটিৰ ভাগ নিদিও বুলি ফোনযোগে অশ্লীল ভাষাত গালিগালাজ কৰা ভাই বোৱাৰী দীপালী ভূঞাৰ অডিঅ' ক্লিপ ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল হৈছে ঘটনাৰ সংক্ৰান্তত লক্ষী ভূঞাই আৰক্ষী প্ৰশাসনক অৱগত কৰে যদিও কোনো সফল নোপোৱাত উপায়হীন হৈ আজি লক্ষী ভূঞাই বৰ্তমান সংবাদ মাধ্যমৰ কাষ চাপি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে হেল্ল' এই কি কথা কৈ আছিলি কালি তোক দম দিবলৈ মই তাত গৈছিলো নে বৰডেকা অনুমতি কৰি গৈছিলো খাজানা কেইদিন দিছিলি তই মোৰ তাত অধিকাৰ আছে নে নাই নে তই যে কথা ক মোক অকণ সম্ভালি কথা কবি জানিছ খাজানা কেইদিন দিছ মণ্ডল অফিচ কেইদিন গৈছিলি কাক দম দিছিলো মই তই গৈ পেলাই বৰডেকা ঘৰত কি বুলি কৈ থৈ আহিছিলি কেতিয়া বৰডেকা ঘৰত যে মুনুৰ মাইকীয়ে দম দিছ বুলি যে কথা কৈছে তাই অধিকাৰ ক'ত পালে বুলি মোৰ অধিকাৰ আছে নে নাই তই চাৱ নেকি কোনে কৈছে মোৰ অধিকাৰ আছে নে নাই তই চাবলৈ বিচাৰিছ নেকি মই চাবলৈ বিচাৰি আছো কোনে কৈছে কোনে কৈছে চাইছে শুনি লওক কোনে কৈছে তই মই হাল বোৱাই আছো তই মই গৈ আছো তোক মই মেখেলাই যদি কোবাব নোৱাৰো তই চাবি ঠিক আছে বাৰু মেখেলাৰে মই মোক কোবাব লাগিব হা তোক মই দি আছো তোৰ বাপেৰে সম্পত্তি যে বেলেগে খাই আছে সেইখিনি দখল ল'বলৈ নোৱাৰ তই যে লোকক যে আঙুলি চোৱাই কথা কৱ যে কিহত ঠিক আছে তই মেখেলাৰে কোবাম বুলি কলিতো ঠিক আছে তোক মই চাই থাকিবি তই খাজানা কেইদিন দি পাইছ বাপেৰৰ যে তই কাগজ কেইখন উলিয়াই পাইছ তই আজিলৈকে তই মণ্ডল অফিচ কেইবাৰ গৈ পাইছ কেইবাৰ গলি মণ্ডল অফিচলে মুনুৰ মাইকীয়ে যে দৌৰি কামখিনি কৰি আছো এতিয়া তই আহিবি বাপেৰৰ সম্পত্তি যে বেলেগে খাই আছে সেইখিনি ল'বলৈ নেদেখ বেলেগক দম দিবলৈ নেদেখ তই যে কথাটো কোৱাৰ কাৰণে বৰডেকাহঁতে ৰাতিপুৱাই কৈ থৈ গৈছে কাৰণে মই কৈছো তোৰ নিচিনা লোভিয়া নহয় তোৰ নিচিনা লোভিয়া ককাই ভাই সম্পত্তি যে তই দম দি যে তই লুটিব পাৰ তই বাপেৰৰ সম্পত্তি লুটিবলৈ তেতিয়াহে তোক মতা পোক বুলি ক'লোহেঁতেন তোক দেখি মই খয়া ঘৰ পিছফালে ঘৰ বনাবি যে তই ৰাস্তা ক'পা ল মুনুৰ মাইকীয়ে কিনা মাটি সেইখিনি গোটৰ পইচা দি তোক ৰাস্তা তই ক'পা ল তোক সেই তেতিয়া চাম মই জানিছ তই অকণো নভবা নিচিন্তা কথা কৈ তই দম দি কথা ক নিজৰটো সদায় নিজৰ অকণমান কথা চাই চম্ভালি কথা কবি তই ৰাস্তা ক'পা তই ল'বি তোক সেইটো চাম মই কাৰণ মুনুৰ মাইকীয়ে গোটৰ পৰা পইচা লৈ পেলাই সেয়া পইচা দি পেলাই মই শুক্লা খুৰা এটা কিনিছো এতিয়া ধাৰ মাৰি শেষ হোৱা নাই তই গোটৰ পৰা ধাৰ লৈ কিনিছ ন কি কিনিছ মই কি কৰি দিব লাগে তোক ৰাস্তা তই ক'পা ল তোক তেতিয়া মই চাম বুলি কৈছো তোক একো কৰি দিবলৈ কোৱা নাই তই আৰু একো এতিয়াই কলি চাম বুলি কি চাবি মই তোক তই গোটৰ ধাৰ লৈ কিনিছ নে কি লৈ কিনিছ মোৰ সেইটো মই কাকবা ক'বলৈ গৈছো নেকি তই বৰডেকাৰ মাটিটো কাঢ়িবলৈ তই কিয় বিচাৰিছ মই ট্ৰেক্টৰ লগাইছো মই ট্ৰেক্টৰ লগাই আছো এইটো মাটি হাল বাই আছে বৰডেকা মাটিটো হাল বাই আছে বৰডেকা আহি ইয়াত আছে তই অধিকাৰ ক'ত পালে মুনুৰ মাইকী তাত যাবলৈ থিয় হ'বলৈ বুলি যে কৈছিলি এতিয়া হাল বাই আছে মাটিটো হাল বাই আছে বৰডেকাই কি যে কৈ আছে ইয়াত মোৰ পাৰ্মিশ্যন নহ'লে তই ক'লা আজিলৈকে ডক্টৰৰ খাজানা ৰচিদখন তই উলিয়াবলৈ তই পাৰ্মিশ্যন শক্তি হৈছে নাই মতা পুৰুষ হৈ পেলাই মেখেলা তলত থকা তই আজিলৈকে ডক্টৰৰ কাগজখিনি উলিয়াবলৈ তোৰ সক্ষম হৈছে নাই তোৰ ভৱিষ্যত ল'ৰা ছোৱালীকেইটালৈ তোৰ ভৱিষ্যতে তোৰ দিনটো গ'ল ল'ৰা ছোৱালী যে ভৱিষ্যতটো আছে তই যে কাগজ এখিলা উলিয়াবলৈ তই যে সক্ষম হৈছে নাই
অধিকাৰৰ কথাটো ক'বলৈ আহিছা মুনু মাইকীয়ে মুনুৱে দৌৰি দৌৰি লোকৰ হেৰি পকৰ তেল মাৰি মাৰি তা ভৰি ধৰি মাটি উলিয়াম চোক লাগিবা। নমস্কাৰ, মোৰ নাম হ'ল লক্ষী ভূঞা, মোৰ পিতৃৰ নাম হ'ল ৰঘু ভূঞা। গতিকে মোৰ পিতৃয়ে মানে এটা লিখিত কাগজ দিছিলে মাটি বাৰীৰ, সেই কাগজটোত ম্যাদী পট্টা ৰাস্তাৰ উত্তৰ দিশত আছে বুলি। তাৰপিছত মোক এতিয়া সকীয়াই দি আছে ৰাস্তাৰ দক্ষিণ দিশৰ মাটি। গতিকে এতিয়া মই সেইটো ৰাস্তাৰ উত্তৰ দিশৰ মাটিটো মই দখল কৰিব যাওঁতে মোৰ ভাইৰ বোৱাৰীয়ে মোক অশ্লীল ভাষাৰে গালি গালাজ কৰে, মোৰ মেখেলাৰে কোবাম, চুটমৰাণী কি মানে মোৰ মুখৰ পৰা সেইবিলাক আৰু বাক্য ওলাবলৈ মানে জেগা নাই বা ক'বলৈও জেগা নাই তেনেকুৱা। গতিকে এতিয়া মই প্ৰশাসনৰ ওচৰত বিচাৰ দিলোঁ এটা। প্ৰশাসনে মই ভাবিছিলোঁ প্ৰশাসনে যে মানে এই কাগজটো চাই প্ৰশাসনে গৈ মোক সেই মাটিটো মোক চমজি দিয়ে বুলি মই প্ৰশাসন আঁচনি লৈছিলোঁ। তাৰপিছত প্ৰশাসনে এতিয়া কৈছে মোক এনেকুৱা বোলে এইটো যাব লাগিব মানে DC অফিচ। মই এটা হাজিৰা কৰি খোৱা মানুহ আৰু মই এটা বেলেগৰ বাগানত থকা মানুহ, বেলেগৰ কেম্পত। গতিকে ইমান টকা পইচা নাই মোৰ হাতত, মই সিমান এটা মই কেছ বা এই কি কোৰ্ট কাছাৰী সিমান এটা মই খেলিব নোৱাৰোঁ। গতিকে মোক এতিয়া চৰকাৰ মহোদয় তৰফৰ পৰা মোক এটা কি ব্যৱস্থা কৰি দিয়ে যে ভাল সুৰক্ষা ব্যৱস্থা কৰি দিয়ে বুলি মই প্ৰশাসনকো মই জনাইছোঁ। তাৰ বিনিময় এতিয়া মানে মোৰ যিটো আছিলে গালি গালাজ দিয়াটো মোৰ নিজৰ তেজৰ সৰু ভাই, তাৰ বোৱাৰী হ'ল দীপালী ভূঞা আৰু মোৰ ভাইৰ নাম হ'ল জগত ভূঞা। একেইটাই মোক মানে বহুত অশ্লীল ভাষাৰে মাৰিম পিটিম, বহুত গালি গালাজ কি মানে মোৰ মানে যেনেকুৱা কথা কয় মোৰ মুখৰ পৰা তেনেকুৱা বাক্য মানে ওলাব নিবিচাৰে।